কেহু বেলা বাহু যুদ্ধ করি পাই অবিক্ষর সয়াত প্রভু সজা হুয়ন্তকি ধান দিয়া গোবৰ কুলাত কত গোপগণে ধৰি অজান্তে ভৰি হাত শূন্য মনতে কত শীতল জল খিনচুল কত গোপে বৃক্ষৰ পল বলয়া বিনচুল মনোহৰ কৃষ্ণ গুণ গাৱে কতুলাখে আনন্দে দবহিয়া মুখে মুখে মাত নাখে প্ৰেমে পুলকিত তনু লুটক বজাই তম্ভি থাকে কত কৃষ্ণ শরণ কসাই অনুক্ষণে বাহে গোপগণৰ ভকতি কিনো পুণ্য কৰি পাইলে কৃষ্ণৰ গতি লক্ষ্মী খাকে দিবে পান্ত্ৰ যাহাৰ শৰণ শিশু সঙ্গে কৰে ক্ৰীড়া অহেন ইমান সুন্দৰ পদৰ জৰিয়তে প্ৰকাশ কৰিছে যে আজি প্ৰভু ভগৱন্তই এই বৃন্দাবনত কিমান আনন্দদায়ক হিচাপে তেওঁৰ চাই তেওঁক আগত লৈ বিভিন্ন গোৱালগৰখীয়া আৰু গোপীসকলে নৃত্য গীত কৰি আনন্দত পুলকিত হৈ আছে আৰু তেওঁৰ চৰণ কেইখনলৈ আজি সকলো গোপগোপী গৰখীয়াই চাই আনন্দ কৰি তেওঁ নৃত্য গীত কৰি আছে। এনে অৱস্থাত তেওঁলোকে মনতে প্ৰকাশ কৰিছে যি প্ৰভু ভগৱন্তৰ চৰণত লক্ষ্মী আইৰ বাহিৰে সেৱা ভকতি কৰা কাৰো ভকতি নাই। আজি বহু পুণ্যৰ ফলত বহু ভাগ্যৰ ফলত আজি আমি সেইজন প্ৰাণ প্ৰভু ভগৱন্তৰ চৰণ দৰ্শন পাইছোঁ, সেৱা কৰাৰ সুবিধাকণ পাইছোঁ। ইয়াৰ দ্বাৰা এইটোকে বুজাইছে হে আই মাতৃসকল বা সমস্ত বহু ভাগ্যৰ ফলত আজি আপোনালোকে এই তিনিদিনীয়া মহান কাৰ্যসূচীৰ প্ৰথম দিনত কৃষ্ণ কথা শুনিবৰ কাৰণে পূৰ্বজন্ম সাধনা আছিল, পুণ্য আছিল। সেই গতিকে আজি আপোনালোকে কৃষ্ণ কথা শ্ৰৱণ কৰাৰ সুবিধাকণ পাইছে। এনেকৈ যাতে প্ৰভু ভগৱন্তৰ চৰণত সদায় আপোনালোকে প্ৰাৰ্থনা কৰে, আকৌ এনেকৈ যাতে নাম আৰু ভকতৰ প্ৰতি সেৱা শুশ্ৰূষাটো বাঢ়ি যায়, এইধৰণে আপোনালোকে জনমে জনমে এই পুণ্যৰ ফলটো যাতে উপাৰ্জন কৰে। এই পুণ্যইহে পৰম ধন, এই ধন কোনোদিন ক্ষয় নাযায়। কিন্তু আমি পাৰ্থিৱ জগতত যিমান অচৰ্য বিভূতি ধন সম্পত্তি ঘটিছোঁ সমস্তবিলাক মিছা, কেৱল সত্য সঁচা আৰু প্ৰভু ভগৱন্তৰ নাম গোবিন্দ কৃষ্ণ। মাঝে মাঝে দেখা অন্তর ঈশ্বর খুনা পরীক্ষিত বাপ খাব ধানে তা
লীলায়া সন্ত ফুকি যেবে কৃষ্ণদেৱ গোপনে উঠি আহি কৰিলে শ্ৰীৰাম নামে গোৱা লগোৱা কৰি অনন্ত গোচৰ ভৱে হাত হে ৰাম হে কৃষ্ণ দুষ্ট ওচৰতে আছে প্ৰভু মহাকাল মন পৰি পৰি আছে ফল অসবান্ধৱে কৰে ৰক্ষা হেনু কৃষ্ণ সেই গুৰুসকল আমাক আকৌ নতুন সাধু এটা বা নতুন কাহিনী এটা আকৌ প্ৰকাশ পাইছে। এই নতুন কাহিনীটোক সুগুৰুজনাই পৰীক্ষিত যাক কৰিছে যে হে পৰীক্ষিত যা তুমি সুন্দৰকৈ শ্ৰৱণ কৰা, মই তোমাৰ আগত আকৌ নতুন কাহিনী এটা ক'ব বিচাৰিছোঁ, তুমি খুব মনোযোগ দি শুনিবা, সাৱধানে শুনিবা। এই বুলি সুগুৰুজনাই পৰীক্ষিত যাক সুন্দৰভাৱে প্ৰকাশ কৰি কৈছে। এতিয়া কৈছে আজি যিখন বনৰ ওচৰত প্ৰভু ভগৱন্তই গৰু গৰখীয়াবিলাকক লগত লৈ আনন্দ কৰি আছিল, তেনে অৱস্থাত তেনে সময়তে গৰখীয়াবিলাকে শ্ৰীৰামক হাত মলচি সেৱা ধৰি কৈছে, হে প্ৰভু আপুনি ৰাম আৰু কৃষ্ণক আপুনি কওকচোন, এই বননিখনৰ পৰা অলপ গ'লেই তাল বন নামৰ এখন বন আছে, তাত সেই তাল গছজোপাৰ পৰা পকা পকা তাল বহুত পৰি আছে। আপোনালোক গোটেইকেইজন যিহেতুকে ৰামো আছে কৃষ্ণও আছে আপুনিও আছে, আপোনালোকে থকাৰ ভিতৰত আমাৰনো কিহৰ চিন্তা। আপোনালোকে এতিয়া কৈছে যে ধনুখান অসুৰৰ নামৰ এজন অসুৰ আছে, সেইজন অসুৰক আপোনালোকে প্ৰহৰী হিচাপে আমাক ৰক্ষা কৰিব, আপোনালোকে নজৰ দিব, আমি বহুত তাল খাব মন গৈছে। এই বুলি গৰখীয়াবিলাকে আজি শ্ৰীৰামক অনুৰোধ কৰিছে। আৰু এই শ্ৰীৰামেই হৈছে বৃদ্ধ অৱস্থাত বৃদ্ধ দামোদৰ। এই তেওঁ শ্ৰীৰাম কৃষ্ণৰ বাল্য বন্ধু অৱস্থাত তেওঁৰ নাম আছিল শ্ৰীৰাম, আৰু বৃদ্ধ অৱস্থাত তেওঁৰ নাম হৈছে বৃদ্ধ দামোদৰ কৃষ্ণ গোবিন্দ। সিটো দুৰাচাৰে মন চকপালে খাই তাকদৰে একো নৰে কাছ নযায় একেহু নতো ভুঞ্জইতো তাল গন্ধে মুহে বড় বংশা যাইয়াক ভুঞ্জিবাক লাগি শরণত তোমার এতে প্রদান মাগি উমলনেতে শান্ত ভইল পিরিলে
দেখি জয় কৃষ্ণ। হে গুৰুসকল, আমাক পদচন্দে আকৌ কৈছে আৰু সেই গৰখীয়াবিলাকে আজি প্ৰভু ভগৱন্ত কৃষ্ণ আৰু বলোৰামক কৈছে, হে প্ৰভু সখা, আপোনালোকে আমাক অকণমান সহায় কৰক। আমি যে আপোনালোকৰ লগত বহু সময় খেলা ধূলা কৰিছিলোঁ, এই খেলা ধূলা কৰাৰ কাৰণে আমাৰ কণ্ঠ শুকাইছে আৰু সেই তাল বনৰ গোন্ধই গোটেই সেই তাল বন গোটেই এলেকা এটা সুগন্ধি বিলাই আছে। আমি সেই সুগন্ধিত লোভ মুখ সামৰিব পৰা নাই। আমি বৰ ইচ্ছা কৰিছোঁ, যিহেতুকে আমাৰ বহু পিয়াহ লাগিছে, সেই গতিকে আমাক তালৈ লৈ বলক এই বুলি কৈ আছে। আৰু লগতে তেওঁলোকে আগতীয়াকৈ এই কথাষাৰ কৈছে, সেই তালখনত থকা যি ধনুকাসুৰ, এই ধনুকাসুৰে কিবা কাৰণত যদি মনুষ্যক পায়, সকলো মনুষ্যকে ঠাই কৰি দিব। হে প্ৰভু, আপোনালোকে আমাক প্ৰহৰী হিচাপে থাকি আমাক এইখিনি কৃপা কৰক বুলি আজি এই শিশুসকলে তেওঁলোকৰ চৰণত ধৰিছে। গোবিন্দ তালৰ সুৰভি জ্ঞান হেৰুৱা কৰি চাঙি উৰিবে নপাৰি জিভাৰ পৰে পানী উঠা বন্ধু মাধৱ তোমাৰ প্ৰসাদে প্ৰভু সুধা হৃদয় খবৰ বাক্য শুনি দুয়ো ভাই হাকিলা কৌতুকে আজি ভগতকো পৰ প্ৰীতি সাধি বানমণি সখীগণ সংগে লৈয়া লৰি এতিয়া সেই গৰখীয়াবিলাকে প্ৰভু ভগৱন্তক কৈছে, হে প্ৰভু, মই চাপৰি দিছোঁ, মোৰ কান্ধতে উঠা, তোমাক কান্ধত কৰি হ'লেও সেই তালবনৰ জংঘললৈ লৈ যাম আৰু তুমি আমাৰ লগত থাকি তুমি আমাক কৃপা কৰা আৰু তুমি আমাক দয়া কৰা। আমি সেই তালৰ যিটো স্বাদ, এই সকলো স্বাদ আমি ল'বৰ কাৰণে খুব প্ৰয়াস কৰিছোঁ। সেইগতিকে তুমি আমাক কৃপা কৰা বুলি আজি সকলো গুৰু গৰখীয়াৰ পৰা ধৰি সমস্তকে এতিয়া কৈছে যে তোমালোকে চিন্তা নকৰিবা, ব'লা। এতিয়া প্ৰভু ভগৱন্তই মিচিংকে হাঁহিটো মাৰি ভাবিছে, নুঠো তোমালোকৰ কাণ্ডত মই উঠিবলগীয়া নহয়, ব'লা, তোমালোকৰ মনৰ কামনা যি বাসনা, সমস্ত কামনা বাসনাবিলাক মই দূৰ কৰিম। ভকত বৎসল হৰি, ভকতে যিটো ইচ্ছা কৰে প্ৰভু ভগৱন্তই ভকতক সেই কৰ্মত অৰ্থাৎ কৃপা কৰে। সেই গতিকে আমাক এইটোৱে কৈছে, আমি শ্ৰদ্ধাভাৱে ভক্তিভাৱে যদি প্ৰভু ভগৱন্তক সেৱা পূজাখিনি কৰি থাকোঁ, যিকোনো আপদ বিপদ সম্পদৰ কালত প্ৰভু ভগৱন্তই আমাক সমস্তকে কৃপা কৰিব। কি গোবিন্দ কৃষ্ণ। দেখিলন্ত্ৰ গয়া তাল দেখিলা অনুপম বস্ত কাশি পাৱে তাত দেখিলা
শঙ্করিয়া সুদে হারিয়া পুরন্ত্র তাল যে নহস্তি তালর কুনিয়া চন্দ্র হব দয়াস্ফাল ধেনু কগর ঢব ক্রুদ্ধে খাইল জমকাল প্রত্যেক জন পন্থে কম্পে পৃথিবী মণ্ডল রামক লাগ পালে কৃষ্ণহে গুৰুসকল আইমাতৃসকল আমাক সুন্দৰভাৱে প্ৰকাশ কৰি গৈ আছে যে আজি তেওঁলোকে আজি গৰখীয়াবিলাকে বলোৰামক যেতিয়া কাঠৰ অনুৰোধ কৰিব ধৰিছে বলোৰাম তেনে অৱস্থাত সেই গৰখীয়াবিলাকৰ অনুৰোধ ৰক্ষা কৰিবৰ কাৰণে সেই তাল গছজোপাৰ ওচৰত পাইছেগৈ আৰু সেই তাল গছজোপাত খামুচ মাৰি ধৰি যেতিয়া গোটেই গছজোপা জোকাৰি দিলে জানো খুব বলিৱান প্ৰকাণ্ড এটা হাতীয়েহে জোকাৰি দিছে গোটেই জ্বৰ জ্বৰকৈ গোটেই তালজোপা লৰচৰ হৈ যিমান পকা তাল আছে সমস্ত সকলোবিলাক তাল পৰিব ধৰিছে তেনে অৱস্থাতে তাল গছৰ জোকাৰণি শব্দ পাই ধেনুকাসুৰে খোজ দিওঁতে পৃথিৱী কঁপিব ধৰিছে এনেকৈ এখোজ দুখোজকৈ দি গোটেই পৃথিৱী যেতিয়া কঁপাই আহি আহি সেই তালবনৰ তাল গছৰ ওচৰত পাইছিল বলোৰামক এই ধনুকাসুৰে ইতিমধ্যে লগ পাইছে ইয়াৰ পিছৰ পদেনো কি কয় আমি পদৰ ওপৰত ভিত্তি কৰিহে আপোনালোকৰ আগত প্ৰকাশ কৰিবৰ কাৰণে প্ৰয়াস কৰিছোঁ সুবিধা আজি যিটো কাহিনী এই কাহিনীত আজি বলোৰামে সেই ধেনুকাসুৰক
ইতিমধ্যে তেওঁ ভৰিত ধৰি তেওঁ লীলা কৰিয়েই সেই ধেনুকাসুৰক বধ কৰিছিল। তেওঁ যেতিয়া প্ৰাক গুৱাইছিল দুই ভৰিতে খামোচ মাৰি ধৰি বলোৰামে, তেতিয়া তেনে অৱস্থাতে আজি ধেনুকাসুৰৰ প্ৰাণবায়ু উৰি গৈছিল। গোবিন্দ মৰিলয় পুৰৰামে হাততে কলি তালৰয়া গপ লাগি ধেনুকৰ পৰীক্ষিতো ভয়ংকৰ কাৰী ভাগি গইল তাল আউৰ তাল কম্পাই অন্য অন্য ঠেলা তহি দুলে যত তাল বসন্ত বায়ুর যেন বাজিল আস্ফাল যতে কখৰিল ফল তাৰ সীমা প্ৰশংসিল দেৱে দেখি ৰামৰ মহিমা। জয় কৃষ্ণ। হে গুৰুসকল, এতিয়া সেই ৰাম অৰ্থাৎ বলোৰাম, আজি বলোৰামে যিটো লীলা কৰিলে আৰু সেই ধনকাসুৰক তেওঁ দুই চৰণত ধৰি যেতিয়া ওপৰলৈ দলি মাৰি দিলে তালগছত এটা এনে ধৰণৰ বিকট শব্দ উঠিছে। গোটেই তালগছ মানে জোকাৰণিত কিমান তাল কৰিছে তাৰ কোনো সীমা সংখ্যা নাই। এতিয়া যেন প্ৰচণ্ড এটা ধুমুহাহে আহিছে আৰু এই ধনকাসুৰ বধ হোৱাৰ পিছত আজি বলোৰামৰ যিটো লীলা চৰিত্ৰ, এই লীলা চৰিত্ৰটো স্বৰ্গৰ দেৱতাসকলে দেখা পাই আচৰিত হৈছে যে ইমান আচৰিত কথা, যিটো প্ৰকাণ্ড এটা ৰাজ্য, যিটো ৰাজ্য আজি বলোৰামে কেনেধৰণে বধ কৰিলে, এই কাহিনীটো সমস্ত ৩৩ কোটি দেৱতাই দেখা পাইছে। গোবিন্দ কৃষ্ণ। অনন্তরে ধেনুকৰ জ্ঞাতি শিহৰণি দিয়া ধাই আইনৰে
মানৱ কপালকে তাক পৰম জয় কৃষ্ণ হে গুৰুসকল। আৰু এতিয়া আমাক পদবন্ধে সুন্দৰভাৱে প্ৰকাশ কৰিছে। আজি ধেনুকাসুৰক যেতিয়া বধ কৰিলে বলোৰামে, এতিয়া তেওঁ বংশ মিতি কুটুম বান্ধৱ যিমানবিলাক দৈত্য আছিল সকলোবিলাকে আহি তেওঁলোকে আজি ৰাম প্ৰভুৰ লগত যুদ্ধ কৰিবৰ কাৰণে চেষ্টা কৰিছে। আহি এইটো প্ৰতিবাৰতে ইটো মানে চাপৰ দি বগুৰাই লৈ তেওঁলোকৰ ভৰিত ধৰি পাক ঘূৰাই তেওঁ সেই তালবনলৈ লক্ষ্য কৰি দলিয়াই দিয়ে। তালবনত খুন্দা খাই মৃত্যুবৰণ হয়। তেনেকৈ সমস্ত দৈত্যবিলাকক এটা এটাকৈ তেওঁ বন্ধুবৰ্গবিলাকক আজি ৰাম প্ৰভুৱে বধ কৰিছিল। এই কাহিনীটো সুন্দৰভাৱে প্ৰকাশ কৰি এই কথাখিনিকে সুখদেৱে পৰীক্ষিত যাক কৈ আছিল, হেৰৌ পৰীক্ষিত যাক তুমি সুন্দৰকৈ ভালমতে শ্ৰৱণ কৰা। ই এটা নতুন কাহিনী। এতিয়া এই নতুন কাহিনীটোৰ জৰিয়তে মাজতে বোলে তোমাৰ কিবা সংশয় আছে নেকি, তুমি ইয়াত কিবা সংশয় পাইছা যদি মোক প্ৰশ্ন কৰা। এই বুলি আজি খুব গুৰুজনে পৰীক্ষিত যাক কৈছে। পৰীক্ষিত যায়ো সুন্দৰভাৱে কৈছে যে হে প্ৰভু, আপোনাৰ শ্ৰীমুখেদি সুন্দৰ এটা ৰসাল কাহিনী আপুনি কৈ যাওক, মই শ্ৰৱণ কৰি যাম। এনে ভাবি আজি এই মহান ভাগৱতৰ দশম স্কন্ধত আজি এই দশম স্কন্ধৰ কৃষ্ণ জন্মৰ যিটো কাহিনী, কৃষ্ণ জন্মৰ পৰা তেওঁ যিবিলাক লীলা কৰিছিল সমস্ত লীলা মলাবিলাক আজি প্ৰকাশ পাই আছে। গোবিন্দ কৃষ্ণ সবান্ধৱে ধেনুকক মাৰি দুভাই অতাল ফল নিৰন্তৰে হৰিল শুভৈ তাল ফলে দৈত্ৰ দেহে তল মেঘে ঢাকিলে কজেন গগন মণ্ডল কৃষ্ণৰ ৰামৰ দেখি প্ৰভাৱ অদ্ভুত আকাশত দেৱে তুতি কৰিলা বহুত পুষ্প বৰি সন্ত্ৰশিৰে কেশৱ কচাই নাচন্ত গাৱন্ত ৰংগে দুন্দুভি জয় কৃষ্ণ হে গুৰুসকল আৰু ব্ৰজবদসকল। আজি দুই ককাই ভাই অৰ্থাৎ বলোৰাম আৰু কৃষ্ণ প্ৰভুৱে এই তালবনৰ লীলা কৰি যে অজস্ৰ তাল সৰুৱাই আজি সেই তালৰ জৰিয়তে আজি সেই দৈত্যবিলাক তল গৈছিল। তালে হেঁচা মাৰি ধৰিছিল। ইমানেই তাল ফল আছিল এই গণনিত। এতিয়া এই সমস্ত লীলাবিলাক স্বৰ্গ দেৱতাবিলাকে দেখা পাই আছিল আৰু দেখা পাই দেৱতাবিলাকে কৈছে যে বলোৰাম আৰু কৃষ্ণৰ যি মহত্ব, তেওঁলোকৰ যি মহিমা, সেই মহিমাত আপ্লুত হৈ স্বৰ্গৰ দেৱতাবিলাকে পুষ্প পাৰিজাত ফুলৰ তেওঁ বৃষ্টিপাত কৰাইছে। আজি ঠিক তদ্ৰূপ আমাৰ এই দৈত্যবিলাকক
যিহেতুকে তেওঁ দৈত্য বধিবৰ কাৰণে এই পৃথিৱীলৈ আহিছিল নৰ ৰূপ ধাৰণ কৰি, কাৰণ আহি তেওঁ দৈত্য দানৱবিলাকক বধ কৰি ভূমিৰ ভাৰ হৰণ কৰি তেওঁ বৈকুণ্ঠলৈ যাবগৈ। ইয়াৰ তাক মুহূৰ্তত যিসকল তেওঁলোকৰ গৰু গৰখীয়াৰ পৰা ধৰি যিমানবিলাক সতীৰ্থ বান্ধৱ আছিল তেওঁলোকো পূৰ্বতে দেৱতাই আছিল। যেতিয়া ধৰ্ম পৃথিৱী অৰ্থাৎ ধেনুৰূপী গাই গৰুৱে পৃথিৱীৰ ভাৰ সহ্য কৰিব নোৱাৰি ব্ৰহ্মাক যেতিয়া তুতি কৰিছিল, সেই ব্ৰহ্মাই তেতিয়া সেই তুতিত সন্তুষ্ট হৈ তেতিয়া ভগৱান বিষ্ণুক পাবৰ কাৰণে ক্ষীৰো নদীৰ তীৰত ব্ৰহ্মাই গোটেই দেৱতাবিলাকক লগত লৈ ভগৱানক আৰাধনা কৰিছিল। তেতিয়াই ভগৱান বিষ্ণুৱে কৈছিল, হে দেৱসকল, তোমালোকে মইতো যামেই পৃথিৱীলৈ, মই যোৱাৰ প্ৰাক মুহূৰ্তত আগতীয়াকৈ তোমালোক দেৱসকল যোৱাকৈ তোমালোকেই দৈৱকী বসুদেৱ নন্দ যশোদা আৰু গোপগোপী হৈ গকুল আৰু মথুৰাত তোমালোকে জন্মগ্ৰহণ কৰিবা। তাৰ পিছে পিছে মই যাম, তেতিয়া তোমালোকক লগত লৈ মই লীলা কৰি দৈত্যবিলাকক বধ কৰি পূৰ্বতে কোৱা কাহিনী। গোবিন্দ দেখি গোপগণে পৰম কৌতুকে ৰাম কৃষ্ণ আপোনালোকে হয়তো এই তাল ফলটো নিশ্চয় প্ৰত্যেকে দেখা পাইছে, নহয় জানো? ভিতৰৰ অংশটো বহুত কঠিন আৰু সেই ভিতৰৰ অংশটো খোৱাটো সম্ভৱ নহয়। ওপৰৰ যিটো পকা তালৰ যিটো ৰস, ওপৰতে মানে চুপি চুপি ৰসটো খাব লাগে। এতিয়া কিছুসকলে তাকো পৰা নাই, উপায়ন্ত হৈ গুৰি জামিনাতত পেলাই দিছে। জামিনাতৰ বহুত কষ্ট। আৰু এই ফলটো কৈছে যে বান্দৰেনো কেনেকৈ খায়, অৰ্থাৎ বানৰ, অৰ্থাৎ বা মানে হ'ল পুষ্য, পুষ্য মানে হ'ল নেজ, হয়নে? অৰ্থাৎ আমি আজি বিষয়ত আমাৰ এই বিষয় সংখ্যাখন খুব কঠিন, বহুত জটিলতা। অৰ্থাৎ আমাৰ এই বিষয়ৰ নেজডাল যেনেকৈ বান্দৰৰ পিছফালে এডাল নেজ থাকে, আমাৰো এই বিষয়ৰ নেজডাল যিদিনাখনে কাটিব পাৰিম বা ছিগি দিব পাৰিম, সেইদিনাখনে আমি নৰ হ'ব পাৰিম। আৰু নৰ হ'লেহে আমি নাৰায়ণক
লাভ কৰিব পাৰিম। কিন্তু এই তাল ফলৰ ওপৰত যি লোভ কৰি আজি যি যন্ত্ৰণা আজি তাতে কাম নিদিয়া হ'ল যে খালি কিছুসকলে ওপৰতে চুপি থাকোঁতে কাপোৰ কানি গোটেই গাটো লেটি পেটি হৈ গৈছে। ঠিক তদ্ৰূপ আমি এই বিষয় সংসাৰখনত অৰ্থাৎ ভোগবিলাসত থাকি পুত্ৰ সন্তান জীয়াৰী বোৱাৰী আমাক পালন কৰিব বুলি আশা কৰি থাকি যে ইয়াৰ ভিতৰত এটা ভাল ফল পাব পাম, এইটো মিছা কথা। এতিয়া ঠিক সাধু এটা আপোনাক কৈছোঁ। এজোপা শিমলু গছ যেতিয়া ফুলিছিল, সেই শিমলুডাল ফুলোতে কিছুমান কাউৰী শালিকাই গৈ শিমলু ফুলত যেতিয়া পৰিছিল, ইটো ফুলত পৰে একো নেপায়, সিটো ফুলত পৰে একো নেপায়। যেতিয়া কৰ ধৰিলে, কৰটোত গৈ শালিকা কাউৰীয়ে যেতিয়া ফুট মাৰি আছিল, তেতিয়া তেওঁলোকৰ চৰাইবিলাকৰ ঠোঁটবিলাক বিষাই গৈছিল। উপায়ন্ত হৈ চৰাইবিলাকে কৈছিল কি কিছুদিন ৰোৱাৰ পিছত এই ফলটো যেতিয়া পকিব, পকাৰ দিনাখন আমি আহি মনৰ ইচ্ছাত হেঁপাহ পলুৱাই খাম। শিমলু ফলবিলাক যেতিয়া পুৰঠি হ'ল, ইটো ফলত যায় ফুট মাৰে, লগতে চেৰকে ফাটি তোলাবিলাক ওপৰলৈ উৰি যায়। সিটো ফলত ফুট মাৰি দিয়ে, তোলাবিলাক ওলাই উৰি যায়। এতিয়া আজি কিমান বছৰ ধৰি, কিমান দিন ধৰি কাউৰী শালিকাবিলাকে ভাত চাই আছে, আশা পালি আছে শিমলু ফলবিলাকক, নহয় জানো? আজি আমাৰ হৈ আছে, আমাৰ গৃহ সংসাৰখনে হৈছে শিমলু ফুলৰ লগত, শিমলু ফলৰ লগত ইজনী দিছে। সেই গতিকে এই আই বাপ সমস্ত আমাৰ এই যিখন বিষয় সংসাৰ, এই বিষয় সংসাৰখন মিছা। কিন্তু এই বিষয় সংসাৰৰ মাজত থাকি আপোনালোকে হৰিক চুমন কৰক, হৰিক ভজক। সেই গতিকে আমি 40 বছৰ বয়সত, অৰ্থাৎ 40 বছৰৰ পিছত চাৰ্টিফিকেটৰ কাম নাই। 40 বছৰ হোৱাৰ লগে লগে তেওঁলোকে মাষ্টাৰ ডিগ্ৰী হৈ থাকক, ক'তো চাকৰি নাপায়, ক'তো এপ্লাই কৰিব নোৱাৰে। 50 বছৰৰ পিছত সৌন্দৰ্য কাম নাই। 50 বছৰ যেতিয়া হ'ব, তেতিয়া আমি ডেকা কালত যিমান ক্ৰীম পাউডাৰ চুনুক সিমানেই ঘূৰিছিলোঁ, কিন্তু 50 বছৰ যেতিয়া ছালবিলাক কুকুৰা সন্মুখ পৰি গ'ল, অৰ্থাৎ পাউডাৰ সিমানেই চুনুক কিবা কিনি এইবিলাক ক্ৰীমে কাম নিদিয়া হ'ল, নহয় জানো? অৰ্থাৎ 60 বছৰৰ পিছত আসনৰ কাম নাই। 60 বছৰ হোৱাৰ লগে লগে আমি যি ডিপাৰ্টমেণ্টত চাকৰি কৰ্মসূত্ৰে আছিলোঁ, সেই ডিপাৰ্টমেণ্টে উলিয়াই দিব, যোৱা তুমি এতিয়া অৱসৰ, তুমি ঘৰত থাকাগৈ, তাত নতুনকৈ আসন নাপায়। সেই গতিকে আমি কৈছোঁ যে 40 বছৰৰ পিছত লিখা পঢ়া কামটো বাদ দিয়ক আপোনালোকে, আৰু লিখা পঢ়া কামটো বাদ দিয়াৰ পিছত আপোনালোকে জানিব যে নিশ্চয় উপকৃত হৈছে, প্ৰত্যেকে জানিব। অৰ্থাৎ কাগজ, কলম, চিয়াহী, অৰ্থাৎ কাগজবিলাক হ'ল ৰজগুণী, কলমটো হ'ল তনগুণী। কলমৰ ভিতৰত থকা যিটো চিয়াহী, যিবিলাক আমি ৰিফিল বুলি কওঁ, এই ৰিফিলডালৰ চিয়াহীখিনি হ'ল সদগুণী। গতিকে 40 বছৰৰ পিছত লিখা পঢ়া কামটো বাদ দিয়ক, বহীখনো ভালকৈ থাকক, কলমটোও ভালকৈ থাকক, চিয়াহীখিনিও সুৰক্ষিত হৈ থাকক, নহয় জানো গুৰুসকল? যে এই ব্যৱস্থাটো আমাৰ প্ৰত্যেকৰ লাগিব। সেই গতিকে আজি এই তাল ফলৰ জৰিয়তে সুন্দৰ এটা আমাক পৰমাৰ্থিক আধ্যাত্মিক হিচাপে আমি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। গোবিন্দ।